প্ৰথমতে আহো সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত সিদ্ধাৰ্থ শৰ্মা হৈছে ওৱান এণ্ড অনলি মেনেজাৰ অফ জুবিন গাৰ্গ সিন্স 10 to 12 years যিমান দূৰ মই জানো তেখেতক প্ৰথম সাক্ষাৎ হৈছিল মোৰ 2015 চনত আৰু তেতিয়াৰে পৰাই এতিয়া যেনেকৈ চৰ্চা চলি আছে তেখেত এগৰাকী অভদ্ৰ অসভ্য মানুহ তাত মোৰ কোনো ধৰণৰ আসলতে ডিনায়েল নাই তেখেত সঁচাকৈ এজন অভদ্ৰ মানুহ কোনো ধৰণৰ ব্যৱহাৰ তেওঁ নাজানে আৰু সেই সময়ত যেতিয়া মোৰ সাক্ষাৎ হৈছিল তেতিয়া মই একেবাৰে নতুন আছিলো সেইবাবে মই বহুত কথা সহ্য কৰিছিলো বহুত কথা মই তেনেকৈ থাকি গৈছিলো নিমাত হৈ থাকি গৈছিলো কিন্তু ইমান বছৰে এই কাৰণে কোৱা নাছিলো কোনো আৰু এতিয়া বহুতে প্ৰশ্ন কৰিছে যে সিদ্ধাৰ্থৰ কথা এতিয়া সকলোৱে কিয় কৈ আছে মোৰ ওচৰত হেতু উত্তৰ আছে ইমান দিনে আমি আসলতে একো কোৱা নাছিলো কাৰণ তেনেকুৱা কোৱাৰ কোনো পৰিবেশো নাছিল তো সিদ্ধাৰ্থে এনেকুৱা দেখুৱায় যে জুবিন গাৰ্গৰ ওপৰ অধিকাৰ কেৱল সিদ্ধাৰ্থ শৰ্মাৰ আছে হেনেকুৱা মই বুলি নহয় আমাৰ গোটে ফ্ৰেটাৰনিটি মানুহে কবই কথাটো যেন জুবিন দাৰ ওপৰত কপিৰাইটটো কেৱল সিদ্ধাৰ্থ শৰ্মাৰ আৰু এনেকুৱাকে দেখুৱাব এটা সময়ত আমি ভাবিবলৈ বাধ্য হলো যে বা ইমান পজেচিভ ইমান তেওঁ এগ্ৰেছিভ জুবিন দাৰ প্ৰতি গতিকে নিশ্চয়কৈ তেওঁ সঁচাকৈ চাগে জুবিন দাক বহুত ভাল পায় জুবিন দাক বহুত বেছি যত্ন লয় আমি তেনেকৈ ভাবি পেলাই তাৰ সেই দুৰ্ব্যৱহাৰ বিলাক বা যি মিছবিহেভ কৰে বা যি ধৰণৰ অভদ্ৰামি কৰে সেইবিলাক আমি আসলতে আওকাণ কৰিছিলো সেইবোৰ একমাত্ৰ জুবিন দাৰ খাতিৰত আওকাণ কৰিছিলো আৰু আজি পৰ্যন্ত কোনেকো কোৱা নাছিলে ছিংগাপুৰলৈ গ'ল অসুস্থ দেহাৰে জুবিন দা ছিংগাপুৰলৈ গ'ল অনুষ্ঠান কৰিবলৈ সমস্ত দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ হয় তেখেতে ক'ত যাব কি খাব কেতিয়া শুব কি কৰিব কি পিন্ধিব তেখেত ইতিমধ্যে ৰেগুলাৰ বেচিছত মেডিচিন সেৱন কৰে মেডিচিনো নাই খোৱা বুলি আমি জানিব পাৰিছো সেই অৱস্থাত ৰাতিটো পাৰ্টি কৰি দিনত নুশুই নেমেলি তেখেতৰ স্লিপ সাইকেলটো আমি সকলোৱে জানো তেখেতে ৰাতিটো নুশুলে দিনটো শুৱে সেইদিনাখন নুশুলে ব্ৰেকফাষ্টটো নকৰিলে তেনেকৈ তেওঁ কিবা এখন অজান আইলেণ্ডলৈ লৈ গ'ল কোনো ধৰণৰ নিৰাপত্তা নাই কোনো ধৰণৰ মেডিকেল টিম নাই আৰু মিস্টাৰ সিদ্ধাৰ্থ শৰ্মা মই তোমাক কওঁ যে তুমি যে তাত গৈছিলা ইউ ৱেৰ দেৰ টু টেক কেয়াৰ জুবিন গাৰ্গ ইউ ৱেৰ দেৰ নট টু এণ্টাৰটেইন ইউৰ চেল্ফ তাত তুমি অন ডিউটি আছিলা জুবিন দাৰ অনুষ্ঠান কৰিব যোৱা মানে অৰ্থটো কি হল জুবিন দাৰ অনুষ্ঠানটো কৰিব গৈছে ছিংগাপুৰত তুমি তাইৰ দায়িত্বত আছিলা তুমি ফূৰ্তি কৰিব যোৱা নাই তাত তুমি ফূৰ্তি কৰিবলৈ যোৱা নাই তুমি অন ডিউটি আছিলা তুমি জুবিন দাৰ যত্ন ল'ব লাগিছিল জুবিন দাক ৰাখিব লাগিছিল এতিয়া আহো শ্যামকানু মহন্তৰ কথা কোৱাৰ আগতে আৰু এটা কথা কম এতিয়া নতুন কথা বহুত কথা গম পালো যে যিমানবোৰ ৰাইটস আমি জুবিন দাৰ যিমানবোৰ গীত আছে সেই গীতসমূহ আমাৰ কাৰণে সম্পদ সেই সম্পদসমূহৰ আঁৰত যি ৰেভিনিউ শ্বেয়াৰিঙৰ যি প্ৰপাৰাইটাৰ যিজনে পাব ৰেভিনিউ সেইটোৰ সকলোতে সিদ্ধাৰ্থ শৰ্মাৰ নাম জড়িত হৈ আছে এটো কিমান দূৰ সত্য মই নাজানো কিন্তু যদি সত্য হয় তেতিয়াহলে হাউ ডে ইউ তোমাৰ সাহস কেনেকৈ হল বহুতে বহুত কথা কৈ আছে প্ৰপাৰ্টি কথা কৈ আছে মই নাজানো তাৰ হোটেলৰ কথাও মই নাজানো তাৰ পানী বটলৰ কোম্পানীৰ কথাও মই নাজানো কিন্তু এতিয়া এনেকুৱা হৈ গ'ল কথাবোৰ যে সকলো কথা আমি জানিব লাগিব আমাক প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ লাগিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা তেখেতে একেদিন যি সাহস দেখুৱাইছে যি ধৰণে ধুনীয়াকৈ জুবিন দাক বিদায়ৰ দিয়া সময়খিনি ইমান গোটেই কাৰ্যসূচীখিনি ইমান সুন্দৰকে কৰিছে তেখেত আসলতে ধন্যবাদৰ পাত্ৰ তেখেতক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছো কিন্তু তেখেতক মই আৰু এটা কথা কৈ দিওঁ যে আপোনাৰ ওপৰত আমাৰ আস্থা আছে বিশ্বাস আছে তাত যিকেইজন মানুহ আছিলে প্ৰত্যেকজনকে অসমত লৈ আহক না অসমত লৈ আহি পেলাই বহাই লৈ পেলাই প্ৰশ্ন কৰক
যিজন মানুহে মৃত্যুৰ সময়তো অসমক গ্লোবেলি জিলিকাই থৈ গৈছে, ইমানবোৰ কাম দি থৈ গৈছে, ইমান কি কৰি গৈছে অসমৰ কাৰণে, সেইজন মানুহৰ ন্যায়ৰ বাবে আমি আজি এনেকৈ যুঁজিবলগীয়া হৈছে। বিৰাট লাজ পাইছো। এতিয়া আহিছো